খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি শুদ্ধ উত্তৰটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ B.R. আম্বেদকাৰ সম্পূৰ্ণ নামটো মনত ৰখাবা B.R. আম্বেদকাৰ মানে হৈছে ভীম B ষ্টেণ্ড ফৰ ভীম R ষ্টেণ্ড ফৰ ৰাও ভীম ৰাও আম্বেদকাৰ ডক্টৰ B.R. আম্বেদকাৰ মানে ভীম ৰাও আম্বেদকাৰ অ'কে এখেত আছিলে খচৰা সমিতিৰ অধ্যক্ষ নেক্সট মন কৰা শ্ৰমিক দল ইংলেণ্ডত ক্ষমতালৈ আহে কিমান চনত 1945ত মানে 1945ত ইংলেণ্ডৰ যিটো সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল জয়ী হ'ল আৰু শ্ৰমিক দল জয়ী হোৱাৰ পৰৱৰ্তী পৰ্যায়ত আমাক স্বাধীনতা দিবৰ কাৰণে ইণ্ডিয়াক স্বাধীনতা দিবৰ কাৰণে তেখেতলোকে পাৰ্লিয়ামেণ্টত ডিছকাশ্যন কৰে আৰু পৰৱৰ্তী সময়ত আমাক স্বাধীনতা দিয়ে অ'কে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় অ'কে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় এই প্ৰশ্নটো HSLC লেভেলত বুলি নহয় HS লেভেলতো আহি থাকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ মই পলিটিকেল চায়েন্সত অনাৰ্ছ লৈছিলোঁ আৰু আমিও মানে BA ফাৰ্ষ্ট চেম ছেকেণ্ড চেমতো আমি পাইছিলোঁ মানে যুক্তৰাষ্ট্ৰৰ বিষয়ে আমি পঢ়িছিলোঁ অ'কে তো যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰ কোৱা হয় আৰু এই প্ৰশ্নটো মানে এই কথাটো তোমালোকে ভৱিষ্যতৰ কাৰণে এতিয়া মনত ৰখাই থৈ দিয়া যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয় অ'কে ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত হৈছিল বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আজি যে তুমি মই এখন সংবিধান পাইছোঁ এই সংবিধানখন এদিন দুদিনত সৃষ্টি হোৱা বস্তু নহয় মানে এই সংবিধানখনৰ সৃষ্টিৰ আঁৰতো বহুত মানুহৰ ত্যাগ সোমাই আছে গতিকে আমি এই কনচেপ্টবিলাক জানিব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰথমখন বৈঠক ক'ত হৈছিলে অ'কে কোনডোখৰ ঠাইত হৈছিলে কিমান চনত হৈছিলে চ' প্ৰথমখন বৈঠক হৈছিলে 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে কেবিনেট মিছন অহাৰ পিছত অ'কে